দেৱদামোদৰ সংঘ হাজো শাখাৰ সাধাৰণ সভা। হাজোৰ কৈৱৰ্ত টোলাত দেৱদামোদৰ সংঘ হাজো শাখাৰ সাধাৰণ সভা সম্পন্ন কৰা হয়। সভাৰ সভাপতিত্ব কৰে মদন বেজবৰুৱাই। সভাত পুৰণা কমিটিয়ে পদত্যাগ কৰি নতুন কমিটি গঠন কৰা হয়। সভাত দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, অচ্যুত দাস, গৰ্গৰাম দাস, বীৰেন দাস, সতীন শৰ্মা, সত্যনাথ ভৰালীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ভাষণ আগবঢ়ায়। সভাত নৱ কুমাৰ শৰ্মাক সভাপতি, কৃষ্ণ ঠাকুৰীয়াক কাৰ্যকৰী সভাপতি, কিচিন দাস, বীৰেন চন্দ্ৰ দাস, বিমল ঠাকুৰীয়াক উপসভাপতি, ৰূপকণ দাসক সম্পাদক, বিবেকানন্দ দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নতুন কমিটি গঠন কৰা হয়। অহা 2024 বৰ্ষৰ 19 ফেব্ৰুৱাৰীত দেৱদামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি আজিৰ সভাতেই জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। 19 ফেব্ৰুৱাৰীৰ দিনা দেৱদামোদৰৰ আৱিৰ্ভাৱ তিথি, সেইটো আমি অলপ জমকৰে পাতিবলৈ চেষ্টা কৰিম। দেৱদামোদৰ সংঘৰ হাজো শাখাৰ আজিক নতুনকৈ এখন কমিটি গঠন কৰা হ'ল। এই কমিটিত মোক অহা 2 বছৰৰ কাৰণে সভাপতি পদত মনোনীত কৰিছে আৰু কৃষ্ণকান্ত ঠাকুৰীয়াক কাৰ্যকৰী সভাপতি, বিবেক দাস, ৰুকমন দাসক সাধাৰণ সম্পাদক আৰু বিবেক দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰিছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। দেৱদামোদৰ সংঘ হাজো শাখাৰ সাধাৰণ সভা। হাজোৰ কৈৱৰ্ত টোলাত দেৱদামোদৰ সংঘ হাজো শাখাৰ সাধাৰণ সভা সম্পন্ন কৰা হয়। সভাৰ সভাপতিত্ব কৰে মদন বেজবৰুৱাই। সভাত পুৰণা কমিটিয়ে পদত্যাগ কৰি নতুন কমিটি গঠন কৰা হয়। সভাত দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, অচ্যুত দাস, গৰ্গৰাম দাস, বীৰেন দাস, সতীন শৰ্মা, সত্যনাথ ভৰালীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ভাষণ আগবঢ়ায়। সভাত নৱ কুমাৰ শৰ্মাক সভাপতি, কৃষ্ণ ঠাকুৰীয়াক কাৰ্যকৰী সভাপতি, কিচিন দাস, বীৰেন চন্দ্ৰ দাস, বিমল ঠাকুৰীয়াক উপসভাপতি, ৰূপকণ দাসক সম্পাদক, বিবেকানন্দ দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নতুন কমিটি গঠন কৰা হয়। অহা 2024 বৰ্ষৰ 19 ফেব্ৰুৱাৰীত দেৱদামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি আজিৰ সভাতেই জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। 19 ফেব্ৰুৱাৰীৰ দিনা দেৱদামোদৰৰ আৱিৰ্ভাৱ তিথি, সেইটো আমি অলপ জমকৰে পাতিবলৈ চেষ্টা কৰিম। দেৱদামোদৰ সংঘৰ হাজো শাখাৰ আজিক নতুনকৈ এখন কমিটি গঠন কৰা হ'ল। এই কমিটিত মোক অহা 2 বছৰৰ কাৰণে সভাপতি পদত মনোনীত কৰিছে আৰু কৃষ্ণকান্ত ঠাকুৰীয়াক কাৰ্যকৰী সভাপতি, বিবেক দাস, ৰুকমন দাসক সাধাৰণ সম্পাদক আৰু বিবেক দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰিছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।